তো বন্ধুসকল আমি যেনেধৰণে এক্সপেক্ট কৰিছিলোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট যোৱাকালি অৰ্থাৎ 12 আগষ্ট তাৰিখে পাব্লিছ কৰিছে। হয় বন্ধুসকল, এটা কথা হ'ল যেহেতুকে আপোনালোকে ৰিজাল্ট পাইছে আৰু তাত প্ৰায় 809 গৰাকী কেণ্ডিডেট কোৱালিফাই কৰিছে বিএড এন্ট্ৰেন্সত আৰু এমএডত প্ৰায় 80 জন মান তেওঁলোকে কোৱালিফাই কৰিছে। কথা হ'ল কোৱালিফাইং মাৰ্কছ যোৱাবাৰতকৈ ইনক্ৰিজ কৰিছে, লগতে যিটো কোৱালিফাইড কেণ্ডিডেটৰ সংখ্যা ৰিডিউচ কৰিছে। যোৱাবাৰ আছিলে 1200, এইবাৰ কিন্তু 809 গৰাকী। হয় বন্ধুসকল, কোৱালিফাইং মাৰ্কছ ইনক্ৰিজ কৰাৰ লগে লগে তেওঁলোকৰ যি কেণ্ডিডেটৰ সংখ্যা ডিক্ৰিজ কৰিছে। এটা কথা হ'ল বন্ধুসকল, কোনসকল শিক্ষাৰ্থীয়ে এডমিশ্যন লাভ কৰিব। হয়, এই 809 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কোনসকল শিক্ষাৰ্থী এডমিশ্যন লাভ কৰিব, লগতে যিসকল শিক্ষাৰ্থী মেৰিট লিষ্টত নাম অহা নাই বা তেওঁলোক কোৱালিফাই কৰা নাই তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ নাম বা তেওঁলোকৰ কাৰণে সেকেন্ড মেৰিট লিষ্ট বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰিব নেকি, বা তেওঁলোকে OMRC ৰিচেকিঙৰ কাৰণে আবেদন কৰিব পাৰিব নেকি, লগতে কোনসকল শিক্ষাৰ্থীয়ে গভৰ্ণমেণ্ট ইনষ্টিটিউচনত এডমিশ্যন পাব পাৰে, কিমান ৰেংক থকা সকলে এডমিশ্যন লাভ কৰিব, সম্পূৰ্ণ কথা অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্টৰ বিষয়ে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাম। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ, ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে আপোনালোকৰ যদি ৰোল নম্বৰ মেৰিট লিষ্টত দেখিছে বা পাইছে তেতিয়াহ'লে আপোনালোকে কোৱালিফাই কৰিছে। কিন্তু কথা হ'ল কোৱালিফাইং মাৰ্কছ যোৱাবাৰ আছিল 42, এইবাৰ তেওঁলোকে ইনক্ৰিজ কৰি পেলাই আপ টু 46 হৈছে। অৰ্থাৎ যিসকল শিক্ষাৰ্থী 46 এণ্ড 46 এবভ পাইছে তেওঁলোকক কোৱালিফাইড কৰিছে আৰু তেওঁলোকক কাউন্সেলিঙৰ কাৰণে অহা 19 আৰু 20 আগষ্ট তাৰিখে তেওঁলোকে ইউনিভাৰ্চিটি কেম্পাছত কাউন্সেলিঙৰ কাৰণে মাতিছে। যোৱা নটিফিকেশ্যনটোত তেওঁলোকে জনাইছিল 16-17 আগষ্ট তাৰিখে তেওঁলোকে কাউন্সেলিং কণ্ডাক্ট কৰিব, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে যোৱাকালি নটিফিকেশ্যনৰ যোগেদি তেওঁলোকে ৰিশেডিউল কৰিছে অহা 19 আৰু 20 আগষ্ট তাৰিখে। এই 19 আৰু 20 আগষ্ট তাৰিখে প্ৰথমতে ৰোল নম্বৰ ৰেংক নম্বৰ 1ৰ পৰা 500লৈকে 19ৰ দিনাখন যাব, বাকী 501 to 809ৰ যি কেণ্ডিডেট ৰেংক নম্বৰ যিমানকেইটা আছে সেইসমূহ শিক্ষাৰ্থী 20 আগষ্ট তাৰিখে ইউনিভাৰ্চিটি কেম্পাছত কাউন্সেলিঙৰ কাৰণে যাব লাগিব। এই যে 809 গৰাকী কেণ্ডিডেট কোৱালিফাই কৰিছে তেওঁলোক মানে 46 and 46 এবভ পাইছে আৰু তেওঁলোক মানে কাউন্সেলিঙৰ কাৰণে এলিজিবিলিটি লাভ কৰিছে। এই যে এলিজিবিলিটি লাভ কৰিছে তেওঁলোক এডমিশ্যনৰ বা এডমিশ্যন পোৱাৰ সম্ভাৱনা তেওঁলোকৰ কিমান বেছি। হয় বন্ধুসকল, এইখিনিতে মই আপোনালোকক জনাই দিওঁ বড়োলেণ্ড ইউনিভাৰ্চিটি যিহেতুকে কোৱালিফাইং কেণ্ডিডেটৰ সংখ্যা 809 তেওঁলোকে দিছে, কিন্তু ইনটেক কেপাচিটি 809টা নাই। হয় বন্ধুসকল, গভৰ্ণমেণ্ট কাম প্ৰাইভেট সকলো মিলাই 809টা ইনটেক কেপাচিটি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাই। সেই হেতুকে এই 809 গৰাকী কেণ্ডিডেটৰ ভিতৰৰ পৰাও বহুত শিক্ষাৰ্থী এনেকুৱা থাকিব যিয়ে এডমিশ্যন লাভ নকৰিব। এটা কথা হ'ল কোনসকল শিক্ষাৰ্থীয়ে এডমিশ্যন লাভ কৰিব। হয়, গভৰ্ণমেণ্টত যদি আমি চাবলৈ যাওঁ গভৰ্ণমেণ্ট ইনষ্টিটিউচনত প্ৰায় 350টা ইনটেক আছে বড়োলেণ্ড ইউনিভাৰ্চিটি এফিলিয়েটেড ইনষ্টিটিউটবিলাকত। এতিয়া এই 350টাৰ ভিতৰত প্ৰায় মেক্সিমাম 50 to 70 ডেপুটি টিচাৰ্ছৰ কাৰণে ৰিজাৰ্ভ থাকিব। তো বাকী যদি আমি চাবলৈ যাওঁ 250 to 300ৰ ভিতৰত ফ্ৰেছ কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। মানে ইয়াৰ পৰা বুজিব পাৰোঁ যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ যদি ৰেংক 200ৰ ভিতৰত আছে আৰু যিসকল OBC MOBC তেওঁলোকৰ যদি 250 ৰেংকৰ ভিতৰত আছে তেওঁলোকে গভৰ্ণমেণ্টত এডমিশ্যন পোৱাৰ চান্সেছ আছে। বাকী ST SC EWS হওক বা PWD তেওঁলোকৰ ক্ষেত্ৰত 300 বা 320 পইণ্ট পৰ্যন্ত ৰেংক থকা শিক্ষাৰ্থীয়ে গভৰ্ণমেণ্ট ইনষ্টিটিউচনত এডমিশ্যন পোৱাৰ চান্সেছ আছে, কিয়নো প্ৰায় 300টা বা 300টাত ক্ৰছ নকৰিলেও আপোনালোকৰ 280-290টা ফ্ৰেছ কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব গভৰ্ণমেণ্ট ইনষ্টিটিউচনত। তো সেই হেতুকে যিহেতুকে আপোনালোকে এলটমেণ্ট পাব অহা 19 আৰু 20 আগষ্ট তাৰিখে, তো যিকেইজন শিক্ষাৰ্থী এই ৰেংকৰ ভিতৰত আছে তেওঁলোকে গভৰ্ণমেণ্ট ইনষ্টিটিউচনত এডমিশ্যন লাভ কৰিব পাৰে বা তেওঁলোক এডমিশ্যন লাভ কৰাৰ সম্ভাৱনা বেছি আছে। বাকী যিমানবোৰ কেণ্ডিডেট আছে প্ৰাইভেট ইনষ্টিটিউচনত এডমিশ্যন লাভ কৰিব। হয়, কিন্তু ইয়াৰ ভিতৰত আমি চাব লাগিব প্ৰাইভেট ইনষ্টিটিউচনত কোনসকল শিক্ষাৰ্থী কিমান ৰেংকলৈকে ছিকিউৰ হৈ থাকিব। অৰ্থাৎ আপোনাৰ ৰেংক
এডমিশ্যন পোৱাৰ কাৰণে কিমান ৰেংকলৈকে সিকিউৰ হৈ থাকিব হয় বন্ধুসকল যিসকল শিক্ষাৰ্থী 650 বা 700 ৰ ভিতৰত আছে তেওঁলোকৰ এডমিশ্যনৰ যি সম্ভাৱনা তেওঁলোকৰ একদম মানে সিকিউৰ তেওঁলোকে এডমিশ্যন লাভ কৰিব প্ৰাইভেটত হলেও বাকি যিসকল ক্যান্ডিডেট আছে 809 গৰাকীলৈকে 809 গৰাকী ক্যান্ডিডেটলৈকে এতিয়া তাৰে ভিতৰত যদি কোনোবা ST SC বা STH PWD যদি আছে তেওঁলোকৰ মানে এডমিশ্যন লাভ কৰিব পাৰে কিন্তু যদি জেনাৰেল ক্যান্ডিডেট হয় মানে 650 ওপৰত যিসকল ক্যান্ডিডেট আছে OBC বা MOBC বা জেনাৰেল ক্যান্ডিডেট তেওঁলোকৰ এডমিশ্যনৰ সম্ভাৱনা কম থাকিব ইয়াৰ লগে লগে বন্ধুসকল ইয়াত এই যে 809 গৰাকী ক্যান্ডিডেট আছে যিসকল OBC MOBC ক্যান্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত সমস্যা হ'ব কি NCL বহুত শিক্ষাৰ্থীৰ নাই নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট যিসকলৰ নাই তেওঁলোকে কিন্তু OBC সিট ক্লেম কৰিব নোৱাৰিব আৰু হে হেতুকে যিসকল শিক্ষাৰ্থী NCL সাৰ্টিফিকেট আছে আৰু তেওঁ যদি OBC MOBC ক্যান্ডিডেট হয় তেতিয়াহলে তেওঁলোকে এডমিশ্যন লাভ কৰাৰ সম্ভাৱনা বহুত বেছি থাকিব কাৰণ বহুত শিক্ষাৰ্থীৰ NCL সাৰ্টিফিকেট নাই যিসকলৰ আছে তেওঁলোকে এডমিশ্যন লাভ কৰিবই লগতে বন্ধুসকল এতিয়া আপোনালোকে সুধি আছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰিব নেকি তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ সেকেন্ড মেৰিট লিষ্ট পাবলিশ নকৰে যদিহে ভেকেন্ট থাকে এগেইন তেওঁলোকে কাউন্সেলিংৰ কাৰণে মাতিব কিন্তু এনেকুৱা ধৰণে তেওঁলোকৰ কি হ'ব কোৱালিফাইং ক্যান্ডিডেটৰ পৰাই তেওঁলোকে কাউন্সেলিংৰ কাৰণে মাতিব এগেইন বা ইনষ্টিটিউট বিলাকত পুনৰ আকৌ তেওঁলোকে যাব লাগিব ইউনিভাৰ্চিটিত যাব লগা নহলেও ইনষ্টিটিউট বিলাকত আপোনালোকে কাউন্সেলিংৰ কাৰণে যাব লাগিব বা এগেইন আপোনালোকে ইনষ্টিটিউট বিলাকত হাৰ্ড কপি ডকুমেন্ট সাবমিট কৰিব লাগিব যদিহে ভেকেন্ট থাকে মানে ফাৰ্স্ট এলটমেন্টৰ পাছত যদি ভেকেন্ট থাকে এগেইন ইনষ্টিটিউট বিলাকে হওক বা ইউনিভাৰ্চিটি কেম্পাছতে হওক আপোনালোকে যাব লাগিব কিন্তু কথা হল বাকি যিসকল শিক্ষাৰ্থীৰ নাম আহা নাই যিসকল শিক্ষাৰ্থী কোৱালিফাই কৰা নাই তেওঁলোকে ৰিচেকিং কৰিব পাৰিব নেকি তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এনেকুৱা কোনো ধৰণৰ সিস্টেম ৰখা নাই বা আগে পিছে অৰ্থাৎ লাষ্ট ইয়াৰ হওক বা তাৰ আগৰ ইয়াৰ হওক তেনেকুৱা ৰিচেকিং হওক বা তেওঁলোকে OMRC ৰিচেকিং হওক বা যিকোনো ধৰণৰ কাৰণে মানে আপোনালোকৰ কাৰেকশ্যন এডিটৰ কাৰণে কোনো ধৰণৰ অনলাইন হওক বা অফলাইন তেওঁলোকে ব্যৱস্থা কৰা নাই তো হে হেতুকে আপোনালোকে যদি কোৱালিফাই কৰা নাই বা আপোনালোকৰ নাম যদি মেৰিট লিষ্টত আহা নাই তেতিয়াহলে আপোনালোকে ভাবিব লাগিব আপোনাৰ পৰীক্ষা যিমানে ভাল হওক বা আপুনি যিমানে ভাল এক্সাম দিছিলেনো কিয় এতিয়া আপুনি ভাবিব লাগিব আপুনি বিলো 46 পাইছে হয় বন্ধুসকল আপুনি 46 ৰ তলত পাইছে যাৰ কাৰণে আপুনি কোৱালিফাই কৰা নাই হয় আপুনি পৰীক্ষা ভালকৈ দিব পাৰে কিন্তু কিবা কাৰণত আপোনাৰ পৰীক্ষা বা আপোনাৰ নম্বৰ 46 ৰ তলত আহিছে যাৰ কাৰণে আপুনি কোৱালিফাই কৰা নাই এতিয়া কথা হল যিসকল শিক্ষাৰ্থী এডমিশ্যন লাভ নকৰিব বা যিসকল শিক্ষাৰ্থী কোৱালিফাই নকৰিব তেওঁলোকে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি যিসকলে এন্ট্ৰেন্স এক্সাম দিছে তাত তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিব আদাৰৱাইজ বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকে আশা কৰাটো বাদ দিব লাগিব নেক্সট ইয়াৰ যদি তেওঁলোকে ট্ৰাই কৰে নেক্সট ইয়াৰৰ কাৰণে আকৌ ৱেইট কৰিব লাগিব তাৰ লগে লগে বন্ধুসকল আপোনালোকক মই জনাই দিওঁ যে আপোনালোকৰ কোনো ধৰণৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি এডমিশ্যন কাউন্সেলিং বা যিকোনো আপডেট বা ডকুমেন্টছৰ কাৰণে হওক মই আপোনালোকৰ বাবে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' আকত বনাই গৈ থাকিম আশা কৰিছো আপোনালোকে এই ভিডিঅ'বিলাককো আকোৱালি ল'ব তো বন্ধুসকল তেতিয়াহ'লে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক যদি কিঞ্চিত হ'লে উপকৃত হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টি শেষলৈকে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।